দিনজানৰ খামটি গোৱালি গাঁৱত এই ঠাইডোখৰতে আচলতে অহা 23 ফেব্ৰুৱাৰী তাৰিখে শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 137তম জন্ম মহোৎসৱৰ আয়োজন কৰা। আমাৰ গোটেই টীম আহিছোঁ আজি আমি আজি যিটো লাই খুঁটা এই লাই খুঁটা স্থাপনৰ মুহূৰ্ততে আমি গোটেইটা স্থাপনৰ অনুষ্ঠানত আমি আহিছোঁ আজি। ইয়াত এই ৰুবুল দাক আমি পাইছোঁ। ৰুবুল দা জয়গুৰু। ঠাকুৰ জন্ম উৎসৱত আজি এই খামটি গোৱালি গাঁৱত অনুষ্ঠিত হ'ব 23 ফেব্ৰুৱাৰী। গতিকে মোৰ ফালৰ পৰাও সমূহ গুৰু ভাই গুৰু ভনীক মই আমাৰ ফালৰ পৰা নিমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকে এই উৎসৱস্থলীত যাতে সকলোৱে পদাপন্ন হয় আৰু সকলোৱে যাতে উৎসৱৰ লগত মানে বিশেষকৈ উৎসৱ যিটো পৰিচালনা এই পৰিচালনাৰ লগত জড়িত আমাৰ অৰ্জুন দা আমাৰ মাজত আছে। অৰ্জুন দাৰ পৰাও আমি উৎসৱ সন্দৰ্ভত দুআষাৰ কথা নিশ্চয় জানিবলৈ চেষ্টা কৰিম। অৰ্জুন দা জয়গুৰু। জয়গুৰু দাদা জয়গুৰু। আজি আমি এই দিনজান খামটি গোৱালি মুকলি পথাৰত আমি সবে একত্ৰিত হৈছোঁ। আমাৰ পৰম পূজ্যপাত শ্ৰী শ্ৰী আচাৰ্যদেৱ এবং পরম পূজ্যপাত শ্রী শ্রী অবিন দাদার ঐশী প্রেরণাত আমি আজি জাতি ধর্ম বর্গ নির্বিশেষে দিনজান খামটি গোৱালি খেলপথাৰত তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্ট 2 জিলা একত্ৰিত হৈ আমি সবে এই উৎসৱটো পাতিছোঁ। এইটো আমি পাতিছোঁ আমাৰ নিজৰ ভিতৰত ভাতৃত্ব ভাৱ আনিবৰ কাৰণে, কেলেকি আমাৰ সকলোৰে পিতা বিশ্ব পিতৃত্ব যদি না থাকে তো বিশ্ব ভাতৃত্ব নহয়। তো সেই আমাৰ ঠাকুৰক কেন্দ্ৰ কৰি তেওঁ বিশ্ব পিতাক কেন্দ্ৰ কৰি আমি সকলোৱে মিলি আমাৰ মাজত যিটো পাৰ্থক্য আছে এই বিভেদবিলাক পাহৰি আজি ইমান এই বিশাল উৎসৱৰ আয়োজন কৰিছোঁ। আচলতে এই খামটি গোৱালি গাঁৱত মানে এই আপুনি কৈছে যে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ যৌথ উদ্যোগত উৎসৱ, তো ইমান ঠাই মানে এই তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ মাজত ইমান অহল বহল ঠাই বা আৰু ভাল কমিউনিকেশ্যন থকা ঠাই থকাৰ পাছত ইমান ভিতৰুৱা অঞ্চলত কিয় উৎসৱৰ আয়োজনৰ ব্যৱস্থা কৰা হ'ল, এইটো সন্দৰ্ভত দুআষাৰ ক'ব নেকি? আমাৰ পৰম পূজ্যপাত শ্ৰী শ্ৰী আচাৰ্যদেৱ এবং পৰম পূজ্যপাত শ্ৰী শ্ৰী অবিন দাদা অসম ভ্ৰমণত ওলাইছিলে, বিভিন্ন ঠাইত তেওঁলোক ফুৰিলে। তো এই ঠাইত এই দিনজান কেন্দ্ৰ মন্দিৰ য'ত আছে তাত পৰম পূজ্যপাত শ্ৰী শ্ৰী অবিন দাদা আহিছিলে। তেওঁ আহি ইয়াত ইমান ধুনীয়া পৰিৱেশ চাই আৰু আমাৰ গুৰু ভাইসকলক ইষ্টপ্ৰাণতা আৰু একতা মানে ভাৱটো চাই ভাল পোৱা প্ৰেম প্ৰীতি চাই খুব ভাল পালে। তেওঁ আমাৰ এই দিনজানৰ গুৰু ভাই শ্ৰদ্ধেয় ভানুদা চাদাক ক'লে যে ভানুদা মই ইয়াত এটা উৎসৱ পাতিম। তাৰপিছত ক'লে ইয়াত মুকলি পথাৰ আছে নেকি? তো দাদাই ক'লে হয় আছে। তো তেতিয়াৰ পৰাই মানে উৎসৱৰ আশীৰ্বাদটো হ'ল আৰু তাৰপিছত আমি লাগি আজি যিটো ৰূপ আকাৰ ধাৰণ কৰিছে এইটো তেওঁৰে ঐশী প্ৰেৰণা। কিন্তু এই উৎসৱ কৰাৰ প্ৰচলনটো 2019-18 চালৰ পৰা আৰম্ভ হৈছিলে। তেতিয়া আমাৰ আচাৰ্যদেৱ পৰম পূজ্যপাত শ্ৰী শ্ৰী দাদা আছিলে। সেই সময়ত তেওঁ ক'লে যে উৎসৱবিলাক মন্দিৰৰ বাউণ্ডাৰীৰ পৰা ওলাই আমি মুকলি পথাৰত কৰিব লাগে। সেই দিন গ'ল যে আমি মন্দিৰত এটা সীমিত বাউণ্ডাৰীৰ ভিতৰত এটা সীমিত হৈ আমি উৎসৱবিলাক কৰিম। তেতিয়া তেওঁ কৰোণা কালৰ আগে বহুতকেইটা উৎসৱৰ আশীৰ্বাদ কৰিছিলে। তেতিয়া আমাৰ কলিয়াবৰত ধৃতিবৰ্তনা উৎসৱ হৈছিলে আৰু শিলিগুৰি কলকাতা আৰু নৰ্থ বেংগল বহুত জেগাত তেওঁ উৎসৱৰ নাম দি আশীৰ্বাদ কৰিছিলে। তাৰপিছত কৰোণা কাল আহি গ'ল, চব বন্ধ হৈ গ'ল। তাৰপিছত এতিয়া পৰম পূজ্যপাত শ্ৰী আচাৰ্যদেৱ আৰু অবিন দাদাই আকৌ এইটো আৰম্ভ কৰিলে। কেইদিনমান আগতে আমি দেখা পালোঁ বৰপেটাত এটা ডাঙৰ উৎসৱ হৈ গ'ল ছেম আকাৰত। তাৰ আগত আপোনাৰ কোকৰাঝাৰত হ'ল। এনেকুৱা দেখা পোৱা গৈছে কোকৰাঝাৰ আৰু আমলাইগুৰি মাত্ৰ আধা ঘণ্টা 1 ঘণ্টাৰ ডিষ্টেঞ্চ, দুয়োটা উৎসৱ ছেম ডেট হৈছে। অবিন দাদাক যদি আমি লৈ চলোঁ, তেওঁৰ নিৰ্দেশ মানি চলোঁ, তেতিয়া আমি অসাধ্য সাধন কৰিব পাৰোঁ। আচ্ছা, পৰিচালনা সমিতিৰ লগত আপোনালোকে জড়িত হৈ আছে, তো উৎসৱৰ সন্দৰ্ভত কি পৰিকল্পনা কৰা হৈছে বা উৎসৱ বুলি ক'লে উৎসৱৰ আয়োজন সন্দৰ্ভত অকণমান দুআষাৰ ক'ব? উৎসৱৰ আয়োজন সম্বন্ধে আমি এতিয়া দেওঘৰ গৈছিলোঁ। আমাৰ আচাৰ্যদেৱে ক'লে যে এটা বিশাল এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ এটা কৰিম, ফ্ৰী মেডিকেল কেম্প। তাত আমি ক'ব গ'লে এইটো সৰু মুৰা নহয়, তাত স্পেচিয়েলাইজ ডক্টৰো থাকিব, প্লাছ ডায়েগনষ্টিক টেষ্টো হ'ব, আপোনাৰ ব্লাড টেষ্ট হ'ব। ক'ব গ'লে এইটো সৰু মুৰা এটা হস্পিটালে, মোবাইল হস্পিটাল ভেন নহয়, এইটো বহুত ডাঙৰ এটা এৰিয়া লৈ মানে টেণ্ট কৰা হ'ব।
তো এইটোত বিভিন্ন গাঁৱৰ যাৰ যিটো বেমাৰ আজাৰ আছে তাত গৈ বিনামূলীয়া কৰিব পাৰে। তাৰপিছত তেওঁ ক'লে এটা টেণ্ট হ'ব য'ত মানে আমাৰ ছাত্ৰসকলৰ কাৰণে যিসকল পঢ়া শুনা কৰি আছে বা নিজৰ কেৰিয়াৰ লৈ আগবাঢ়ি আছে তেওঁলোকক গাইডেঞ্চ দিবৰ কাৰণে তেনেকুৱা আমি স্পেচিয়েলাইজড মানুহ আনিম। তেওঁলোক তাত পৰা দিশা নিৰ্দেশন পাব। আৰু হ'লে তেওঁ যিকেইজন আইন ৰিলেটেড সমস্যাত জৰ্জৰিত হৈ আছে আমি এটা আইন শিবিৰো পাতিম য'ত আমাৰ বিশিষ্ট উকিলবিলাক থাকিব। তাত যিকোনো সমস্যাৰ মানুহৰ যিটো আছে তেওঁ তাৰ পৰা ছাজেশ্যন লৈ মানে কামত লগাব পাৰিব। কিমান ভক্ত সমাগমৰ আশা কৰিছে আপোনালোকে? আমি এতিয়ালৈকে যিটো আমাৰ ভাণ্ডাৰাৰ আয়োজন 30,000ৰ ভাণ্ডাৰাৰ আয়োজন কৰি থ'ম আৰু 10,000 মান ষ্টেণ্ড বাই থাকিব। যদি 30,000 শেষ হৈ যায় তো লগে লগে আমি আৰু 10,000 বঢ়াই দিম। তো আমাৰ অনুমানিক 30-40,000 মানুহ সমাগম হোৱাৰ চান্স আছে। 30-40,000 মানুহৰ সমাগমেৰে সমুদ্ৰত পৰিণত হ'ব। আৰু বিশেষকৈ ভাল লাগিছে সচৰাচৰ এই যে মানে উৎসৱবিলাকত মানে আমাৰ জ্যেষ্ঠসকলকে দেখা যায়, কিন্তু এই সৎসংগৰ এই পৰিৱেশত দেখা গৈছে যে য়ং জেনেৰেশ্যনৰ খুব কিন্তু আগমন ঘটিছে। য়ং ল'ৰাবিলাক, সৰু বাচ্চা ল'ৰা ছোৱালী চব য়ং ষ্টাৰ্ছখিনি কিন্তু বহুত যথেষ্ট পৰিমাণে দেখা গৈছে। এটা কথা ঠিক যে অহা 23 ফেব্ৰুৱাৰী তাৰিখে এই ভিতৰুৱা অঞ্চলৰ সমাগমেৰে একদম উপচি উঠিব। ইয়াত আয়োজন কৰা হ'ব শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ 137তম জন্ম মহোৎসৱ। আৰু উপস্থিত যিসকল কৰ্মকৰ্তা আছে তেখেতসকলৰ মন্তব্য অনুসৰি এই উৎসৱ যদিও তেওঁলোকে আয়োজনত আগভাগ লৈছে, কিন্তু এই উৎসৱ আচলতে পূজনীয় শ্ৰী শ্ৰী অবিন দাদাৰ ইচ্ছাত, তেখেতৰ ইচ্ছাতে এই উৎসৱ হৈ আছে। এই উৎসৱ তেখেতেই কৰি আছে, আমি মাথোন যোগানে দি আছোঁ। আৰু এজন দাদাক পালোঁ আমি এই উৎসৱ প্ৰাংগণত, মানে এই অনুষ্ঠান য'ত উৎসৱ হ'ব এই প্ৰাংগণত। দাদা জয়গুৰু। জয়গুৰু দাদা। উৎসৱ সন্দৰ্ভত আমি বিভিন্ন কথা শুনিলোঁ, তবে ইমান ডাঙৰ যিহেতু উৎসৱ, এই উৎসৱৰ বাজেট কিমান হ'ব দাদা? জানিব পাইছোঁ যে এই উৎসৱৰ বাজেট হৈছে প্ৰায় 2 কোটি টকা। কিন্তু এতিয়ালৈকে আমি আমন্ত্ৰণে কৰি আছোঁ মানুহক, কিন্তু আমি এই উৎসৱৰ দান বৰঙণিৰ কাৰণে আমি একো এতিয়ালৈকে চিন্তা কৰা নাই। যিহেতু পৰম পূজনীয় শ্ৰী শ্ৰী অবিন্দাৰ নিৰ্দেশত হৈ আছে, গতিকে সকলো গুৰু ভায়ে স্বইচ্ছাৰে দান বৰঙণি আগবঢ়াব। গতিকে আমি ইয়াৰ অকল আমি নিমন্ত্ৰণে কৰিছোঁ। গতিকে ইয়াত যিহেতু এতিয়ালৈকে আমি দেখি আছোঁ সকলো গুৰু ভাই বা দীক্ষিত অদীক্ষিত সকলোৱে তন মন আৰু ধনেৰে নিস্বাৰ্থভাৱে এই সেৱা কামত লাগি আছে উৎসৱত। গতিকে আমি ইয়াৰ দান বৰঙণিৰ কাৰণে এতিয়ালৈকে আমি চিন্তাও কৰা নাই। আৰু যিহেতু দাদাৰ ইচ্ছা আছে আমাৰ ঠাকুৰৰ উৎসৱ হ'ব লাগে আৰু এইটো হ'বই। আৰু আমাৰ আশা আছে আৰু বিশ্বাস আছে যে আমাৰ এই 2 কোটি টকা বাজেট অতি সহজে আমাৰ এই উৎসৱটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে বাজেটটো আমাৰ সংগ্ৰহ হৈ যাব আৰু সকলোৱে স্বতঃস্ফূৰ্তভাৱে আৰু নিজ ইচ্ছাৰে এই অৰ্ঘটো আগবঢ়াব বুলি আমি এয়াও যেন এক আচৰিত, কাৰণ সাধাৰণতে অনুষ্ঠানবিলাকত এটা বাজেট থাকে আৰু অনুষ্ঠানৰ বাজেট অনুসৰি নিশ্চিতভাৱে যিসকল শুভাকাংক্ষী আছে তেওঁলোকৰ ওচৰত আমি যাওঁ, তেওঁলোকক আমি ইতিমধ্যে আমাৰ বাজেটটো শুনাওঁ আৰু প্ৰয়োজন সাপেক্ষে আমি অপ্ৰিয় হ'লেও সঁচা কথা যে আমি প্ৰয়োজন সাপেক্ষে কিন্তু অকণমান প্ৰেছাৰো ক্ৰিয়েট কৰোঁ যাতে আমাৰ বাজেটটো পূৰা হয়, আমি যাতে এৰেঞ্জমেণ্টত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। কিন্তু ইয়াত আচৰিত ধৰণৰ ঘটনা যে 2 কোটি টকাৰ বাজেটৰ উৎসৱ এটা মানে আয়োজন কৰা হৈ আছে, কিন্তু এতিয়ালৈকে তেওঁলোকে কিন্তু অকল নিমন্ত্ৰণৰ যিটো কাম কৰি আছে তেওঁলোকৰ কথা মতে যে তেওঁলোকে কিন্তু এতিয়ালৈকে কাৰো পৰা দান বৰঙণিৰ বাবে কোনো ধৰণৰ মানে প্ৰচেষ্টা চলোৱা নাই। তেওঁলোকৰ বিশ্বাস যে যিহেতু পূজনীয় অবিন দাদাৰ ইচ্ছাত উৎসৱ হৈ আছে আৰু উৎসৱ যিহেতু অবিন দাদাই কৰি আছে, তো অবিন দাদাৰ ইচ্ছাত যি উৎসৱ, এই উৎসৱ সাফল্যমণ্ডিত কৰিবৰ কাৰণে সকলো গুৰু ভাই তন মন ধন এই তিনিটাৰে
যোগান দিব আৰু উৎসৱ নিশ্চিতভাৱে সকলো যা যোগাৰ হ'বই। এয়া এক অভিনৱ উৎসৱ হ'ব এয়া, আৰু আমি এই উৎসৱৰ সাক্ষী থাকিম।